নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, অৰুণোদয় আঁচনিৰ নতুন আবেদন আৰম্ভ হ'বলৈ গৈ আছে আৰু আপুনি কেনেকৈ ডাউনলোড কৰিব সেই ফৰ্মখন আপুনি ডাউনলোড কৰিব পাৰিব বা আপোনালোকে অৰুণোদয় আঁচনিত এইসমূহ সুবিধা সোনকালে লাভ কৰিব গৈ আছে। বন্ধুসকল, কেনেকৈ কৰিব পাৰিব আপুনি নতুন ফৰ্ম ফিল আপ আৰু লগতে ডাউনলোড কৰিব পাৰিব, সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাম। লগতে আপোনালোকক জনাই ৰাখোঁ যে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিবলৈ হ'লে যিসকলে অৰুণোদয় আঁচনি 3 কলত হোৱা নাই আপুনি নতুনকৈ আবেদন কৰিব লাগিব। যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনি লাভ কৰি 2-এটা কিস্তি লাভ কৰাৰ পিছত অৰুণোদয় আঁচনিৰ পৰা কাট খাইছে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব, কিন্তু ইয়াতে কিছু চৰ্ত সাপেক্ষে আপুনি আবেদন কৰিব লাগিব। এই সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটোত এটি ফ'ল' দি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আবেদন সোনকালে আৰম্ভ হ'বলৈ গৈ আছে আৰু নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে অৰুণোদয় আঁচনিৰ 3.0 চৰকাৰে আৰম্ভ কৰিবলৈ ওলাইছে আৰু ইয়াৰ বাবে আপুনি অফলাইন আবেদন কৰিব লাগিব আৰু অফলাইন আবেদন কৰিবলৈ হ'লে আপোনাৰ এখন ফৰ্ম লাগিব আৰু সেই ফৰ্মটো আপুনি নিৰ্ধাৰিত ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। অৰুণোদয়ৰ ফৰ্মটো আপুনি কেনেকৈ ডাউনলোড কৰিব, যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনাক যিমান পাৰোঁ মই সহায় কৰিব যত্ন কৰিম। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত ফৰ্ম ডাউনলোড কৰাৰ লিংক দিয়া থাকিব, সেই ফৰ্মটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু সেই ফৰ্মটো ডাউনলোড কৰি লোৱাৰ পিছত আপুনি সেই ফৰ্মখন অফিচত জমা দিব পাৰিব। কিন্তু ইয়াতে কথা এটা হয় যে অৰুণোদয় আঁচনিৰ যিহেতু নিৰ্ধাৰিত কিছু প্ৰপত্ৰ কাৰ্যালয়ত দিয়া হয়, যাৰ কাৰণে অনলাইন প্ৰপত্ৰটো ডাউনলোড কৰাৰ পিছতো আপুনি সেই প্ৰপত্ৰখন পঞ্জীয়ন কৰাই ল'ব লগা হ'ব পাৰে, কাৰ্যালয়ত পঞ্জীয়ন কৰাই ল'ব লগা হ'ব পাৰে, অৰ্থাৎ কাৰ্যালয়ৰ পঞ্জীয়নভুক্ত হ'ব লাগিব। এনেকুৱা হয়, আচলতে ইয়াৰ আগতে এনেকুৱা হৈছিলে, যাৰ বাবে আপুনি সংশ্লিষ্ট কাৰ্যালয়ৰ পৰা সেই প্ৰপত্ৰ সংগ্ৰহ কৰাটো সমুচিত হ'ব বা যথাৰ্থ হ'ব যে আপুনি সেই সংশ্লিষ্ট কাৰ্যালয়টোৰ পৰা ফৰ্ম আনক আৰু সেইটো পঞ্জীয়নভুক্ত থাকিব সেই ফৰ্মটো, আৰু সেই ফৰ্মটো পঞ্জীয়নভুক্ত থকাৰ কাৰণে আপুনি সেইটো ৰিপিট জমা দিব পাৰিব। যদি বিশেষ ব্যৱস্থা কৰে যে আপুনি অনলাইনৰ পৰা প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব, তেতিয়া আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো সদ্যহতে আপোনালোকে অপেক্ষা কৰক, তেতিয়া আপোনাৰ কাৰ্যালয়ত এই প্ৰপত্ৰখন বিতৰণ কৰা হয় আৰু সেই প্ৰপত্ৰখন আনি আপোনাৰ কিছুমান ৰিলেভেণ্ট ডকুমেণ্টছ লাগিব। সেই ডকুমেণ্টছখিনিৰ কথা মই আপোনালোকক জনাই দিছোঁ যে সেই ডকুমেণ্টছখিনি যদি আপোনাৰ নাই আপুনি সংগ্ৰহ কৰি ৰাখক। তো ইয়াৰ বাবে প্ৰথমতে লাগিব আপোনাৰ ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে চৰকাৰে আপোনাক প্ৰিফাৰেঞ্চ দিব, আপুনি অৰুণোদয় আঁচনি 3 কলত হ'বই। আৰু ইয়াৰ পিছত লাগিব আপোনাৰ আধাৰ, পেন নাম্বাৰ, ভোটাৰ ID, বেংক পাছবুক। ইয়াৰ পিছত লাগিব আপোনাৰ পাছপোৰ্ট আকাৰৰ ফটো। ইয়াৰ পিছত লাগিব আপোনাৰ এটি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ৰ সংশ্লিষ্ট অফিচৰ এটি চাৰ্টিফিকেট, অৰ্থাৎ আপোনাৰ ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট এখনৰ প্ৰয়োজন হ'ব। তো এনেকুৱা কিছুমান ৰিলেভেন্স ডকুমেণ্ট লাগিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আপোনাৰ এক্টিভ বেংক একাউণ্ট এটা লাগিব আৰু এই ডকুমেণ্টছখিনি আপুনি হাতত ৰাখক। হাতত ৰখাৰ লগে লগে আপুনি সদায় নিয়মিতভাৱে এই খবৰবোৰ জানি থাকিব লাগিব। কেতিয়া অৰুণোদয় আঁচনিৰ আবেদন কৰিব দিয়ে তেতিয়াই আপুনি সেই ফৰ্মটো ফিল আপ কৰি ৰিলেভেন্স ডকুমেণ্টছৰ সৈতে আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত জমা দিয়ক। যেতিয়াই ফৰ্মটো অফিচিয়েলি প্ৰকাশ পাব, আচলতে চৰকাৰী ৱেবছাইটত এতিয়া আপুনি ফৰ্মটো ডাউনলোড কৰিব পাৰিব, সেইটো নমুনা চাব পাৰিব। যদি আপুনি বিচাৰে সেই ফৰ্মটো কেনেকুৱা হয়, কেনেকুৱাভাৱে ফিল আপ কৰিব লাগে, যদি আপুনি আগতীয়াভাৱে জানিব বিচাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'তে এই সংক্ৰান্তত জনাই দিব যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।